চাউল পায় নাপায় চাউল পায় নাপায় পূৰ্বে যিসকলে পাই আছিলে তেখেতলোকৰ নামটো কৰ্তন হৈছে আৰু দুই এজন মহিলাই বিশেষকৈ একাংশ মহিলাই একেবাৰে অৰুণোদয় পোৱা নাছিলে বুলি অভিযোগ উত্থাপন কৰিছিলে আৰু এই সন্দৰ্ভত আপুনি স্থানীয় যুৱক হিচাপে কি ক'ব এই সন্দৰ্ভত? কালি আপোনালোকৰ এনেকৈ সামাজিক মাধ্যমত ময়ো এই বাতৰিটো পাইছিলোঁ। চাওক, যিসকল মহিলাই কালি তাত উদ্ভাৱন কৰিছিলে যে আমি অৰুণোদয় পোৱা নাই, আমি বিকলাংগ, আমি বিধৱা, তেখেতসকলৰ যিখিনি তেখেতলোকে কথা কৈছে সেইখিনি উপযুক্ত কমিটিখনে সম্পূৰ্ণ শুদ্ধকৈ চিলেকশ্যন কৰিছে। কাৰণ বিধৱা বা বিকলাংগ যিসকলে কৈছে তেখেত একচুৱেলি বিকলাংগ নহয়, যাৰ নেকি মাটি আপোনাৰ 16-17 বিঘা মাটি, আৰু সম্পূৰ্ণ এজনী বিকলাংগ মানুহে 16-17 বিঘা মাটি ধান বা ৰুই ধান দাব নোৱাৰে। আৰু তেখেতৰ ঘৰটো আমাৰ কমিটিয়ে চাইছে, তেখেতৰ ঘৰ সম্পূৰ্ণ ধনী মানুহ। এতিয়া যিসকল হিতাধিকাৰীক বাছনি কৰা হৈছে এইসকল একেবাৰে দুখীয়া আৰু বিধৱা বিকলাংগ মানুহকহে দিয়া হৈছে। তেখেতসকলে পাব, পৰৱৰ্তী পৰ্যায়ত যদি তেখেতলোকৰ নাম আকৌ অন্তৰ্ভুক্ত কৰিবলৈ দিয়ে তেখেতলোকে নিশ্চয় পাব। যিসকলে পাই আছিলে বুলি অভিযোগ কৰিছে তেখেতলোকে এইখিনি সম্পূৰ্ণ ভুৱাকৈ পাই আছিলে। কাৰণ তেখেতলোকৰ এতিয়া যিখন অৰুণোদয় 3.0 আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিকাকৈ কৰিছে, ইয়াত হয়তো তেওঁলোকৰ যোগ্য হিতাধিকাৰী নহয়। কাৰণ কেলৈ এজন যোগ্য হিতাধিকাৰী হ'লে বহুতকেইটা টাইটেৰিয়া লাগিব, টাইটেৰিয়া ভিত্তিত কৰিলেহে এজন হিতাধিকাৰী বাছনি কৰা হয়। আৰু কমিটিখনে এইটো সম্পূৰ্ণ চাই এইখিনি বাছনি কৰিছে। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে প্ৰকৃত হিতাধিকাৰীকহে এই আঁচনিখন অন্তৰ্ভুক্ত কৰিবলৈ দিছে। কাৰণ তেখেতৰ যিখন মই চাইছোঁ, তেখেতৰ যিখন বিকলাংগ কাগজ, তেখেতৰ সম্পূৰ্ণ এখন ভুৱা কাগজ বুলি ক'ব লাগিব। আৰু তেখেতে এজনী নিজে উল্লেখ কৰিছে যে 4,000 টকা দি মই অৰুণোদয় আঁচনিটো লৈছোঁ। কাৰণ 4,000 টকা দি অৰুণোদয়টো লোৱা মানে অৰুণোদয়টো কোনো ধৰণৰ পইচা পাতি খেল নাই, সম্পূৰ্ণ বিনামূলীয়া আঁচনি হয় এখন। গতিকে তেখেতে নিশ্চয় 2 নম্বৰী কৰি আঁচনিখনত পাইছিলে। তাৰ বাবে তেখেতে এতিয়া আমাৰ বাছনি কৰোঁতে তেখেতে 2 নম্বৰী বুলি ওলাই পৰিছে। ভুৱাকৈ লোৱাৰ কাৰণে এতিয়া তেওঁ বাছনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আমাৰ ইয়াত 9টা PS নাম্বাৰ আছে, হয়নে? 9টা PS আছে। 9টা PSত প্ৰত্যেকটো PSত 3জনকৈ মানে কমিটি তেওঁলোকে বনাই দিছে। বনাই দিয়াৰ পিছত সেইটো আমি বনোৱা নহয়, সেইটো ওপৰ লেভেলতে বনাই পঠিয়াইছে, লেভেল বা কোনোবা লেভেলতে হ'ব। তেওঁলোকে যিটো আনি মানে দিলে লিষ্ট, গতিকে তেওঁলোকে আমাক লিষ্টটো দিছে। তেওঁলোকৰ সেই অনুমতে মিটিঙো পাতিছে। মিটিং পাতি তেওঁলোকে অলৰেডি মানে কমিটিৰ মানুহখিনিক মাতি মিটিং পাতিছে। মিটিং পতাৰ পিছত তেওঁলোকক যেনেকৈ নিৰ্দেশ দিছে, গাইডলাইন দিছে, গাইডলাইনৰ মতে তেওঁলোকে সেইখিনি আনি দিছে। ফৰ্মখিনি আনি দিলে। প্ৰথম নামটো আছিলে আৰু ৰেচন কাৰ্ডৰ নাম, তাত বেলেগ নাছিলে। এতিয়া সেইটো গৈ DC ছাৰৰ তাত আপলোড হৈছে। আপলোড কৰাৰ পিছত যেতিয়া আপলোড হ'ল, তাতে মানে কিছুমানে এতিয়া মই চাইছোঁ লিষ্টবিলাক ৰিজেক্ট বুলি লিখা আহিছে, একচেপ্ট আছে আৰু ৰিজেক্টটো মানে এনেকুৱা হয়, হয়তো তেওঁলোকৰ টাইপিঙত ভুল হ'ব। 170 ফিল আপ কৰিব দিবই নোৱাৰে। মই 173খনে ল'ম, কাৰণ আকৌ মোৰ CL আছে নহয়। CL মতে মই মিলাম, CL নাম্বাৰ আছে, হয়নে? প্ৰত্যেকটো CL নাম্বাৰ মই মিলাই পিনে মই তেওঁলোকৰ এইখিনি কথা মই প্ৰশ্নটো সুধিছোঁ, সকলো কাৰণে সুধি দিছোঁ যে পাই থকাটো কিয় কাটিলে, ছেকেণ্ডতে জিৰক্স ফৰ্ম কিয় ফিল আপ কৰিব দিছে আমাক জিৰক্স ফৰ্ম? চাওক, মই পঞ্চায়তত মই কটা আৰু মোৰ যোগ্যতা নাই, আৰু মোৰো যোগ্যতা নাই। কোনো ইয়াত বেলেগৰ পৰা আহি কাটিব নোৱাৰে। তাৰ পৰা আমাক দিছিলে 1508, আৰু পিছত কিন্তু আমাৰ কি কাৰণে কিছুমান মানে ৰিজেক্টেড হৈ আহিছে। ৰিজেক্টেড হৈ আহি আমাৰ 1468 আহিছে। 1468 অলৰেডি ফৰ্ম আমি ডিষ্ট্ৰিবিউশ্যন হেৰি কৰি দিছোঁ। তাৰপিছত আৰুনো বেলেগে কি ক'ম নহয় জানো? আমাক দিছে, আমি তাত দিছোঁ, তাৰ পৰা আকৌ দিছে, আমি তেওঁলোকক দিছোঁ। চৰকাৰে এনেকৈ গাইডলাইনো দিছে। যদি গাইডলাইনত এনেকুৱা হৈছে কোনোবা দোকানী আছে, দোকান এখন দি আছে, সিও নাপাব পাৰে,
আশা কৰ্মীয়ে নাপায়। মানে ইয়াতে আমাক গাইডলাইন কেইবাটাও দিছেতো, অংগনবাদী কৰ্মী নাপায়, মধ্যাহ্ন ভোজন কৰ্মচাৰী নাপায়, আশা কৰ্মী নাপায়, আশা পৰ্যায়ৰ গাঁও প্ৰধানকে এইবিলাকে কোনেও নাপায়। এতিয়া চাওক, আমিতো একো নাজানো, তেওঁলোকে লিষ্টটো দিছে, আমি পঠিয়াই দিছোঁ। আকৌ তাৰ পৰা লিষ্টটো দিছে, কৰ্মতে তেওঁলোকক আমি ডিষ্ট্ৰিবিউশ্যন কৰি দিছোঁ। আমাৰ কথা কাম সিমান, আকৌ তেওঁলোকে দিব, আমি তাত ঘূৰাই দিব লাগে। আমি মাজতে মানে আমি সেইটোহে কৰি আছোঁ, অন্যভাগে আমাৰ মানে ইয়াত আমি কৰিব পৰা অথৰিটি একো নাই। আমি নাম কাটিবও নোৱাৰো, নাম ভৰাবও নোৱাৰো, সেইটোৱে প্ৰক্ৰিয়া। এতিয়া পাই থকা এনেকুৱা হ'ব পাৰে, মই ক'লোৱেই গাইডলাইন যিটো দিছে, গাইডলাইনত হয়তো কিছুমান তেনেকুৱা আছে। আৰু শুনক, আৰু এনেকুৱাও হ'ব পাৰে, এখন গাঁৱত ধৰক আমি দিব লাগে 60 ঘৰ, 60 গৰাকী মানুহক মহিলাক দিব লাগে, কিন্তু আমাৰ টাৰ্গেট দিছে 30 গৰাকী। এনেকুৱাও সমস্যা হৈছে। গতিকে যিহেতু উত্তৰ ধেমাজি পঞ্চায়তটো বহুত ডাঙৰ পঞ্চায়ত, সকলোৱে জানে, গতিকে ইয়াতে আমাৰ যিমানটো টাৰ্গেট দিছে হয়তো আমাৰ এই টাৰ্গেটটোৱে আমি জোৰা মাৰিব নোৱাৰো। কোনে কমাইছে কি কথা আমিতো নাজানিম। চৰকাৰে যিটো টাৰ্গেট দিছে আমি সেইমতে আগবাঢ়িব লাগিব ন। যদি প্ৰকৃততে কোনোবা বাদ পৰি গৈছে, আপোনালোকে এপ্লিকেশ্যন সহ হুলস্থুল পৰিৱেশ নহয়, ঠাণ্ডাভাৱে গৈ DC ছাৰক জনাওক, ৰিকুৱেষ্ট কৰক, ছাৰ এইটো আমাৰ এনেকুৱা কথা, টাৰ্গেটটো আমাক কম আহিলে, আমাৰ মানুহ ইমানখিনি থাকি গৈছে, গতিকে আপোনালোকে এই মানুহখিনি ছাৰ যিকোনো প্ৰকাৰে আমাক দিয়াৰ ব্যৱস্থা এটা কৰক। এই পঞ্চায়ত এইটো কৰি দিয়াৰ লগে লগে হয়তো DC ছাৰে তেতিয়া কৰিব, কিন্তু হুলস্থুলীয়া পৰিৱেশত আজি মোক যিটো কৰা হৈছে, আজি ইয়াত DC ছাৰৰ তাত যদি এনেকুৱা হুলস্থুল কৰে, ছাৰে কিন্তু তেতিয়া একচেপ্ট নকৰে। এবাৰে কৈ আছোঁ যে লিষ্ট মই বনোৱা নাই, কাক দিছে মই তেওঁলোকে দিছে। আৰু দ্বিতীয় কথা কি, মই কোনো মানুহক চিনি নাপাওঁ, হয়নে? মই ফিল্ডলৈ তেনেকৈ ঘূৰিবলৈ পোৱাই নাই। মিনিমাম এটা পঞ্চায়তৰ সকলো মানুহক চিনা জনা হ'বলৈ মিনিমাম 5 বছৰ লাগে, মোৰ এবছৰো সম্পূৰ্ণ হোৱা নাই। গতিকে মই ফিল্ডতে এতিয়া আপোনালোকক কাৰ ক'ত ঘৰ মই কাকো চিনি নাপাওঁ, হয়নে? গতিকে নাম কাৰ আহিছে, মই এতিয়া বোলে নাই এই মানুহক কেলৈ দিলি বুলি সিহঁতক ক'বলৈ মোৰ ৰাস্তা নাই, সেইটো অবজেকশ্যন কৰিবলৈ মোৰ ৰাস্তা নাই মানে। গতিকে তেওঁলোকে যিটো দিছে আমি সেইটোৱে পঠিয়াই আছোঁ। আকৌ ছাৰৰ পৰা যিটো লিষ্ট আহিছে সেইটোকে আমি তালৈ পঠাইছোঁ। ৰ'ব, সেইটো DC ছাৰৰ পৰা আপোনালোকে জনাওক, ছাৰে আকৌ মোক নিৰ্দেশ দিব, মই যাব পাৰিম। মোৰ ওপৰত মানুহ আছে, তেখেতসকলে মোক যিটো নিৰ্দেশ দিব মই সেইটোৱে কৰিব লাগিব। মই ভালদৰে কথাখিনি জনালোঁ, ধুনীয়াকৈ এপ্লিকেশ্যন এটা কৰক, DC ছাৰক জনাওক, স্নাতকোত্তৰ চিষ্টেমত জনা মানুহ আছে নহয় লিখা, ভালদৰে লাগে ছাৰৰ ওচৰত 10-12 গৰাকী গৈ লাহেকৈ তাৰে 5 গৰাকী মানক ছাৰৰ ওচৰত সোমাই ভালদৰে বুজাই থৈ আহিব ছাৰ এইটো কথা। একচুৱেলি বাৰে বাৰে কৈ আছোঁ আপোনাক, আমি বাৰে বাৰে আমি জনাই আছোঁ যে আমি একোৱেই কৰিব নোৱাৰোঁ।